মৰাণত জঘন্য ঘটনা। নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। মঙলবাৰে সন্ধিয়া ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিছিল ছাত্ৰীগৰাকী। সেই সময়তে অতৰ্কিতে অহা যুৱকে অপহৰণ কৰে ছাত্ৰীগৰাকীক। অপহৰণ কৰি ঘৰৰ পৰা কিছু নিলগৰ এটা পুখুৰীৰ পাৰলৈ লৈ যায় ছাত্ৰীগৰাকীক। পুখুৰীৰ পাৰতে যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। যুৱতীগৰাকীয়ে বাধা দিয়াত নিচাজাতীয় ইনজেকশ্যন প্ৰয়োগ কৰি অচেতন কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে। তাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱককেইজন। ছাত্ৰীগৰাকীয়ে কোনোমতে জ্ঞান ঘূৰাই পাই ওচৰৰে এঘৰ লোকৰ ঘৰত আশ্ৰয় লয়। তাৰ পাছতে পৰিয়ালৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। এই ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত সমীৰণ কোচ নামৰ যুৱকজনৰ লগতে আন দুজন যুৱকক আটক কৰি ঘটনাৰ সোধপোছ অব্যাহত ৰাখিছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ। ঘৰৰ সন্মুখৰ পৰা দুগৰাকী কম বয়সীয়া 16-17 বছৰীয়া ল'ৰাই আহি তেখেতক কিডনেপ কৰি অপহৰণ কৰি লৈ গৈ গাঁৱৰে ঘৰৰ পৰা 1 কিলোমিটাৰমান নিলগত এটা পুখুৰীৰ পাৰত ৰেপ কৰিলে বুলি ধৰ্ষণ কৰিলে বুলি তেখেতলোকৰ ঘৰৰ পিতৃ মাতৃ পৰিয়াল আৰু ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছে। গতিকে আমি এনেধৰণৰ কাৰু কাণ্ডক আমি কঠোৰ ভাষাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আমি গৰিহণা প্ৰদান কৰিছোঁ। এই পাখণ্ডকেইটাক এগৰাকী ছাত্ৰীক এনেধৰণে অপহৰণ কৰি ধৰ্ষণ কৰিবলৈ সাহস কৰা এই পাখণ্ডকেইটাক মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।